গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ 3.5 চেপ্টাৰ 3.5ৰ 2 নম্বৰ এক কুৱেশ্যনটো দিয়া আছে। এ বি মান উলিয়াব লাগে য'ত অসীম সংখ্যক সমাধান থাকিব। এ আৰু বিৰ মান উলিয়াব লাগে য'ত অসীম সংখ্যক সমাধান থাকিব। তাত আমাৰ সমীকৰণ দুটা দিয়া হৈ আছে, এটা 2x + 3y = 7 আৰু a - bx + a + by = 3a + b - 2 এইটো দিয়া হৈ আছে। ইয়াতে আমি কৰিব লাগিব, ইয়াতে কি হয় a1 = কিমান 2, b1 = 3 আৰু c1 = কিমান পালোঁ -7, কাৰণ এইটো ইফালে আছে। আমি তাক ৰাইট চাইডে থ'ব লাগিব, কাৰণ ইকুৱেশ্যনটো কি আছিলে, ইকুৱেশ্যন ফৰ্মটো আছিলে ax + by + c = 0। এই ফৰ্মটো থাকিব লাগিব, যিহেতু ইফালে 0 থাকিব লাগিব, সেইকাৰণে সংখ্যাটো আমি ইফালে লৈ আহিব লাগিব। আনাৰ কাৰণে আমি কি কৰিছিলোঁ -7 লিখিছোঁ। আৰু কি আছে, আৰু a2 = হ'ব a - b, b2 = হ'ব a + b আৰু c2 মানটো দিয়া আছে মাইনাছ আহিব, এইটো -3a + b - 2 এইটো দিয়া হৈ আছে। এইটো মানটো এইফালে গুচি আহিব, এইটো গোটেইটো এইফালে আহিব, সেইকাৰণে ব্ৰেকেট দি পেলাই মই মাইনাছত দি ৰাখিছোঁ। এতিয়া কথাটো হৈছে সমীকৰণটো যিহেতু অসীম সংখ্যক সমাধান থাকিব, অসীম সংখ্যক সমাধান থাকে, যিহেতু ইয়াত অসীম সংখ্যক সমাধান বুলি কৈ দিছে, গতিকে ইয়াৰ পৰা কণ্ডিশ্যনটো কি হ'ব, a1/a2 = b1/b2 = c1/c2। ইয়াৰ ৰিলেশ্যনটো দিয়া হৈ আছে। ইয়াৰ পৰা যদি চাওঁ 3/a + b আৰু দিছোঁ -7/3a + b - 2 এইটো দিয়া হৈ আছে ৰিলেশ্যনটো। এতিয়া এইকেইটা ৰিলেশ্যনৰ পৰা আমি প্ৰুফ কৰিব লাগিব। কেনেকৈ প্ৰুফ কৰিব লাগিব, ইয়াতে যদি চাওঁ 2/a - b = 3/a + b। এই দুটা প্ৰথমতে আমি এই পাৰ্টটো ল'ম, এই দুটা পাৰ্ট তুলনা কৰিম। এই দুটা পাৰ্ট তুলনা কৰাৰ লগে ইয়াৰ পৰা আমি এটা ভেলু পাম। কি কৰিম, ক্ৰছপন কৰি দিম, ক্ৰছপন হ'ব, ক্ৰছপন এনেকুৱা আমি ক্ৰছপন কৰিব লাগিব। কি হ'ব 3a - 3b 2a + 2b কি হ'ব 3aটো এইফালে লৈ অহা হ'লে কিমান 5a হৈ গ'ল, 3aটো এইফালে আহিলে 5a হ'ল, এইটো এইফালে গুচি যোৱাৰ লগে লগে কি হ'ব 3a নহয়, এইটো চৰি এইটো এইফালে আহিলে কি হ'ব 3a - 2a 3a - 2a = কি হ'ব 3b + 2b হৈ যাব। এইটো ইফালে গ'লে প্লাছ হৈ যাব, গতিকে ইয়াত থাকিলে a = 5b। আমি ইকুৱেশ্যন এটা পাই গ'লোঁ। এতিয়া ইকুৱেশ্যনটোত আমি a = 5b পালোঁ। আকৌ আমি যদি চাওঁ নেক্সটটো আমি মিলাম 3/a + b = 7/, - কেঞ্চেল গ'ল, 3a + b - 2। এতিয়া ইয়াৰ পৰা এই দুটা তুলনা কৰিম, এই দুটা তুলনা কৰিলে কি হ'ব 9a + 3b - 6 = 7a + 7b। এতিয়া ইয়াতে যদি চাওঁ 9a এইটো 7a আছে, 7a এইফালে অহাৰ লগে কিমান 2a হৈ গ'ল, 7bটো এইফালে অহাৰ লগে -4b হ'ব, = কিমান হ'ব 6 হৈ গ'ল। ইকুৱেশ্যনটো আমি 7 এইটো এইফালে লৈ আহিলোঁ, 9a - 7a = 2a + 3b আছে, এইটো +7b আছে, 7bটো এইফালে আহিলে -4b হৈ যাব। এতিয়া -6টো ইফালে পঠাই দিলোঁ। ইয়াতে আমি a = কি পাইছিলোঁ, a = 5b বুলি পাই আছোঁ। গতিকে ইয়াতে যদি আমি বহাই দিওঁ কিমান হ'ব 5 × 2 = 10, 10b - 4b = 6, 6b = 6, therefore b = কিমান পালোঁ 6 পাই গ'লোঁ, চৰি b = 1 পাই গ'লোঁ, b = 1 পালোঁ। কাৰণ এইটো 10b, ইয়াতে যিহেতু 5b আছে, ইয়াতে লিখিম একৰ পৰা, একৰ মানটো আমি বহাই দিলোঁ। a = যিহেতু 5b আছে, গতিকে a জেগাটোত আমি 5b বহালোঁ, গতিকে 5 × 2 = 10 হৈ গ'ল, 10b হৈ গ'ল। ইয়াতে আমি b মানটো পাই গ'লোঁ। b মানটো পোৱাৰ লগে লগে আমাৰ কাম কি হ'ব, এতিয়া মই এইকণতে লিখি দিছোঁ। একৰ পৰা পাওঁ a = 5 × 1 5, b মানটো যিহেতু 1, গতিকে ইয়াত বহাই দিলোঁ b মানটো 1 হ'লে 5 × 1 5। এটাকে কি হ'ব a = 5 b = 1। এইটো উলিয়াবলৈ সংখ্যাটো ঠিক আছে। থেংক ইউ। ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।